নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলে ভাৰতৰ অষ্টম দৰমহা আয়োগৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, কিয়নো ইয়াৰ দ্বাৰা তেওঁলোকৰ দৰমহা সুবিধা আৰু পেঞ্চনৰ পৰিৱৰ্তন হোৱাৰ আশা কৰা হৈছে। দৰমহাৰ বৈষম্য মোকাবিলা কৰিবলৈ মুদ্ৰাস্ফীতিৰ কথা বিবেচনা কৰিবলৈ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ এই আয়োগ অতি প্ৰয়োজনীয়। আত্ম দৰমহা আয়োগৰ তাৰিখ আৰু দৰমহাৰ সবিশেষ। আশা কৰা হয় যে আত্ম দৰমহা আয়োগে ইয়াক কাৰ্যকৰী হোৱাৰ পিছত ভিত্তিত দৰমহা ভাত্তা আৰু পেঞ্চনৰ সুবিধাৰ দৰে গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এটা মূল দাবী হৈছে ফিটমেন্ট ফেক্টৰ 3.68লৈ বৃদ্ধি কৰা, যাৰ ফলত চৰকাৰী শ্ৰমিকৰ ন্যূনতম দৰমহা 50 লাখ টকাৰ পৰা বৃদ্ধি পাব। 18,000 পৰা 50,000 টকা আৰু 26,000 টকা। লাভসমূহ ইয়াত হৈছে যে আশা কৰা হৈছে যে অষ্টম দৰমহা আয়োগে একাধিক সুবিধা প্ৰদান কৰিব। আশা কৰা হৈছে যে 20% পৰা 35%লৈকে দৰমহা বৃদ্ধিয়ে শ্ৰমিকৰ আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰিবলৈ গৈ আছে। তদুপৰি কিছুমান ভাত্তা যেনে ডায়াগনিজ ভাত্তা, DA, পৰিবহণ ভাত্তা, PA আৰু ঘৰ ভাড়া ভাত্তা, HRE, মুদ্ৰাস্ফীতিৰ দৰে সামঞ্জস্য স্থাপন কৰিবলৈ সংশোধন কৰিব পাৰি। পেঞ্চন বৃদ্ধি সম্ভৱতঃ 30% পৰ্যন্ত অৱসৰপ্ৰাপ্তসকলৰ বাবেও উন্নত আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিব। এই পৰিৱৰ্তনে সম্ভৱতঃ ব্যৱহাৰযোগ্য আয়ৰ পৰিমাণ বৃদ্ধি কৰিব, গ্ৰাহকৰ ব্যাপক প্ৰসাৰিত কৰিব আৰু সামগ্ৰিকভাৱে অৰ্থনীতিৰ উন্নতি সাধন কৰিব। আত্মপে আয়োগৰ শেহতীয়া আপডেট। 2024 চনৰ বাজেটৰ পূৰ্বে চৰকাৰক আনুষ্ঠানিক প্ৰস্তাৱ দাখিল কৰা হৈছিল, য'ত অষ্টম দৰমহা আয়োগ গঠনৰ পৰামৰ্শ দিয়া হৈছিল আৰু পেঞ্চন ভাত্তা দৰমহা পৰিৱৰ্তনৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু এই প্ৰস্তাৱ অনুসৰি 2026 চনৰ ভিতৰত আয়োগে কাৰ্যকৰী হ'ব পাৰে যদিও জল্পনা-কল্পনাৰ অনুমতি দিয়া হৈছিল, কাৰণ চৰকাৰে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। আয়োগৰ পৰামৰ্শই সমগ্ৰ দেশতে প্ৰায় 49 লাখ কৰ্মচাৰী আৰু 67 লাখ পেঞ্চনাৰক উপকৃত কৰিব বুলি আশা কৰা হৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলে এতিয়াও অধিক আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আত্ম দৰমহা আয়োগৰ ৰূপায়ণৰ তাৰিখ। যদিও আনুষ্ঠানিক ৰূপায়ণৰ তাৰিখ এতিয়াও জানিব পৰা হোৱা নাই, সাধাৰণতে বিশ্বাস কৰা হয় যে পূৰ্বতে পে কমিশ্যনত পৰ্যবেক্ষণ কৰা সাধাৰণ 10 বছৰৰ ব্যৱধানৰ পিছত ই হ'ব। ইয়াৰ ফলত 2026 চনৰ আৰম্ভণিতেই ইয়াৰ প্ৰৱৰ্তন হ'ব। যদিও ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে এতিয়াও সময় আছে, তথাপিও বিত্ত সচিব টিভি সোমনাথনে স্বীকাৰ কৰিছে যে চৰকাৰেও এতিয়া অষ্টম দৰমহা আয়োগ গঠনৰ বাবে কোনো আনুষ্ঠানিক পদক্ষেপ গ্ৰহণ কৰা নাই। অষ্টম বেতন আয়োগৰ সন্দৰ্ভত দীপাৱলীত সুখবৰ লাভ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে। গতিকে এইটো আছিল আপোনালোকৰ এটা ভাল খবৰ। এইটো অষ্টম দৰমহা আয়োগৰ বাবে য'ত আপোনালোকৰ চৰকাৰী কৰ্মচাৰীৰ বেতন 20ৰ পৰা 35% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ইয়াতে, আৰু লগতে যথেষ্ট উপকৃত হ'ব চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকে এই যিটো অষ্টম দৰমহা আয়োগৰ দ্বাৰা। আৰু একেলগে ইয়াত লাভসমূহ কোৱা গৈছে যে 20ৰ পৰা 35% দৰমহা বৃদ্ধি পালে যথেষ্ট আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰিবলৈ গৈ আছে, আৰু লগতে আপোনালোকৰ ভাল সুবিধা লাভ কৰিব ইয়াৰ দ্বাৰা, আৰু এইটো খুব কম দিনৰ ভিতৰতে হ'ব। গতিকে আপোনালোকে এইটো ভাল খবৰ। ধন্যবাদ।